হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলো কেনে আছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে আজিৰ ভিডিঅ'টো হ'ল মিছন বসুন্ধৰা লৈ পেলাই গতিকে মিছন বসুন্ধৰা লৈ পেলাই মোলৈ বহুতো কেইজনমানে এই কেইদিনৰ পৰা কিছুমান কমেণ্ট কৰিছিল সেই সংক্ৰান্তত এই ভিডিঅ'টো বনাই আছো আৰু এটা গুড নিউজ আপোনালোক সকলোকে দিব বিচাৰিছোঁ কিছুমানে মোক কৈ আছিল মিছন বসুন্ধৰাৰ 4 কেতিয়া আৰম্ভ হ'ব এতিয়া 4ৰ বিষয়ে লৈ পেলাই কিছুমানে কৈ আছিল কিন্তু মিছন বসুন্ধৰা 4ৰ এতিয়া কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই কাৰণ সমাগত বৰ্তমান নিৰ্বাচন গতিকে এছআৰৰ প্ৰক্ৰিয়াৰ কাম চলি আছে সেইখিনি শেষ হোৱাৰ পিছত নিৰ্বাচন হ'ব নিৰ্বাচনৰ পিছত হয়তো মিছন বসুন্ধৰা 4 আহিব পাৰে যদি আহে তেতিয়া আপোনালোকক জনাম বৰ্তমানলৈকে নাই কিন্তু ইয়াতে আপোনালোকক ইন্টাৰেষ্টিং আৰু গুড নিউজ এটা দিবলৈ মই কৈছিলোঁ ভিডিঅ'ত প্ৰথমতে ইন্টাৰেষ্টিং আৰু গুড নিউজটো হ'ল যিবিলাক সিলিং সাৰপ্লাছ ল্যান্ড যিবিলাক চৰকাৰী খাস ল্যান্ড আছে সেই যিটো অপশ্যন আছে সেই অপশ্যনটো সেৱা সেতু পৰ্টেলৰ সেই অপশ্যনটো বৰ্তমান ওপেন হৈ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব মই দেখিছোঁ এপ্লাই কৰি পেলাই সাবমিশনো হয় গতিকে কোনোবা যদি এনে ধৰণৰ বাকি পৰিছে বা কিবা এটা কাৰণত এপ্লিকেশন ৰিজেক্ট হৈছে কিবা ডকুমেন্টছৰ প্ৰবলেমৰ কাৰণে এনে ৰিজন কিবা এটা হ'ব পাৰে কিবা ৰিজনৰ কাৰণে যদি ৰিজেক্ট হৈছে তেওঁৰ এপ্লিকেশন সেই এপ্লিকেশনখন পুনৰ আবেদন কৰিব পাৰিব অফিচিয়ালি এনাউন্সমেন্টটো পোৱা নাই কিন্তু পৰ্টেলটো ওপেন হৈ আছে এপ্লাই কৰিলে হয়তো গৈ আছে হয়তো নৰ্মেল ৰেভিনিউৰ যিখিনি সাৰ্ভিস আছে সেই সাৰ্ভিস মতে পৰ্টেলটো ওপেন হৈ আছে গতিকে আপোনালোকে কৰিব পাৰিব কৰি চাব এপ্লাই হৈ আছে কোনোবাই যদি এনে ধৰণৰ বাদ পৰি গৈছে বা কিবা সমস্যা হৈছে তেওঁ নিশ্চয় এপ্লাই কৰি চাব পাৰে সেই কাৰণে এই ভিডিঅ'টো বনাইছো আৰু মোলৈ আৰু এজনে কমেন্ট কৰিছিল যে একচনীয়া মাটি বেলেগৰ পৰা কিনিছে দখল হস্তান্তৰ হিচাপে পট্টাদাৰৰ পৰা কিনিছিলে বা তেওঁৰ বেলেগ কোনোবা এজন মানুহৰ পৰা কিনিছিলে মূল পট্টাদাৰ নহয় সেই অপশ্যনটো আছে নেকি এপ্লাই কৰিবৰ কাৰণে সেই অপশ্যনটো বৰ্তমানলৈকে এভেইলেবল নাই সেইটো এপ্লাই কৰা নাযায় আৰু মিছন বসুন্ধৰা 2.0 যিবিলাকে ৰিভিউ কৰিছিল এপ্লিকেশন বেছিভাগ পৰিমাণৰ এপ্লিকেশন এনে ধৰণৰ ৰিভিউ কৰিছিল সেই ৰিভিউ কৰা এপ্লিকেশন বিলাক পুনৰ আবেদন কৰিছিল যিবিলাকে সেই এপ্লিকেশন বিলাকো প্ৰায় সংখ্যক বেছি এপ্লিকেশন বিলাক ৰিজেক্ট হৈ আছে কাৰণ তেওঁলোকে প্ৰপাৰলি ডকুমেন্ট পাতি বা নথিপত্ৰ যিখিনি আছে সেইখিনি প্ৰপাৰলি শ্ব কৰিব পৰা নাই হয়তো সেই কাৰণে এনে ধৰণৰ হৈ আছে আৰু মিছন বসুন্ধৰাৰ জৰিয়তে বহুতো মানুহ উপকৃত হৈছে বহুতো মানুহে পট্টা পাই আছে আপোনালোক সকলোৱে দেখিবলৈ পাইছে যোৱাকালি অসম কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল মাটিৰ ওপৰত ল্যান্ডৰ ওপৰত সেইটো আপোনালোকক স্ক্ৰিনত লগাই দিছে আপোনালোকে চাবলৈ পাইছে গতিকে ওভাৰঅল আপোনালোক সকলোকে এই ইনফৰমেশনটো জনাবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যদি ইনফৰমেশনখিনি আপোনালোক সকলোৰে ভাল লাগে শেয়াৰ কৰিব আৰু ভিডিঅ'ৰ তলত কমেন্ট কৰিব এই সম্বন্ধে যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে অনলাইন ৰিলেটেড কিবা আপোনালোকে যদি মোৰ লগত কথা পাতিব বিচাৰে বা আপোনালোকৰ মনৰ কথা কিবা এটা এই বিষয় লৈ পেলাই কথা ক'ব বিচাৰিছে কমেন্ট কৰিব নিশ্চয় এনে ধৰণৰ ৰিপ্লাইৰ ওপৰত আপোনালোকক ভিডিঅ' এটা বনাই দিম আৰু পাৰিলে কমেন্টত টেক্সট মেছেজত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত মিছন বসুন্ধৰা ৰিলেটেড কিবা যদি আপোনালোকে আপডেট লাগে কৰিব কমেন্ট বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি জনাম আৰু এটা লাষ্টত সদৌশেষত এটা বিষয় ক'ব বিচাৰিছো পাহৰি গলো যিবিলাক মানুহে পট্টা পাইছে আৰু যিবিলাক মানুহৰ পট্টা আছে তেওঁলোক সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন যাতে কৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন বৰ্তমান কৰিবৰ কাৰণে চৰকাৰে বাধ্যতামূলক কৰিছে যিকোনো সিএসসি বা পিএফসি চেণ্টাৰত গৈ পেলাই সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰি আছে আপোনালোকে কৰিলে নে জনাব আৰু যদি কৰা নাই সোনকালে কৰি ল'ব ধন্যবাদ থ্যাংক ইউ জয় আই অসম